Good afternoon everyone. আজি ক্লাছটো হ'ল ডিগ্ৰী ক্লাছৰ সেকেন্ড ক্লাছ that means আজি ক্লাছটোত মই তোমালোকৰ এক্সামিনেশনত যিবোৰ কোৱেশ্চনছ অহা দেখা যায় তেনেকুৱা ধৰণৰ কোৱেশ্চনছৰ প্ৰেক্টিস আজি আমি ইয়াত কৰিম গতিকে প্ৰথমৰ পৰা লাষ্ট লৈকে চাবা তেনেহলে 100% বুজিব পাৰিবা আৰু লগতে মই তোমালোকক জনাই দিও ডিগ্ৰীৰ প্ৰথম ক্লাছটোত মই ডিগ্ৰীৰ যিমানবোৰ নিয়ম আছিল বা ৰুলছ আছিল সেইখিনি মই বুজাই দিছিলো যদি তোমালোকে হেতু এতিয়ালৈকে চোৱা নাই তেনেহলে মই এইখন ভিডিঅ ডেসক্ৰিপচনৰ লিংকটো দি দিছো তোমালোকে চাই ল'ব পাৰিবা ঠিক আছে আৰু লগতে মই তোমালোকক জনাই দিও তোমালোকৰ উপকাৰৰ বাবে সুবিধাৰ বাবে মই ডিগ্ৰীৰ যিমানবোৰ নিয়ম আছে গোটেইখিনিৰ এখন পিডিএফ ফাইল বনাই দিছো তোমালোকে যদি বিচৰা মই এইখন ভিডিঅ ডেসক্ৰিপচনৰ লিংক দি দিছো তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট without being any late let's start with this topic ঠিক আছে তো ডিয়ার স্টুডেন্ট মই প্রথমে দিয়া লিখিলো মডেল নাম্বার 1 that means degree there are three models in degree that means degree তিনিটা মডেলস দিয়া আছে আমি আজি ইয়াত মডেল নাম্বার 1 খিনি কভার কৰিম মডেল নাম্বার 1 ত যিমানখিনি কথা আছে নিয়ম আছে গোটেইখিনি মই আজি ইয়াত বুজাই দিম গতিকে ইউ নিড টু কনসেন্ট্ৰেট সো তোমালোকক মই ভালদৰে বুজাই দিবলৈ গৈ মই প্ৰথমত এটা এক্সাম্পল দিম যেটো এক্সাম্পল তোমালোকৰ এক্সামিনেশনৰ বাবে হেল্প হ'ব লগতে তোমালোকৰ বুজাটো সুবিধা হৈ যাব ঠিক আছে কাৰণ আমি এক্সাম্পলৰ মাধ্যমেদি ভালদৰে বুজিব পাৰো সেই কাৰণে মই তোমালোকক এক্সাম্পল ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আৰু মই এটি এক্সাম্পলটো লিখি দিছো she is as thin as her mother. So this is a question I have written on the board and suppose আৰু তোমালোকে ধৰি লোৱা যে কোৱেশ্চনছ তো তোমালোকৰ এক্সামিনেশন কোৱেশ্চন পেপাৰত আহিছে সো এতিয়া তোমালোকে কেনেকৈ চেঞ্জ কৰিবা ঠিক আছে সো এখিনিতে মই প্ৰতিজন অসমীয়া মিডিয়ামৰ ষ্টুডেন্টক জনাই দিছো যদি তোমালোকে ইংৰাজী ভালদৰে জানিব বিচৰা বা পাব বিচৰা এখিনি কথা কিন্তু মই আগতে কৈছিলো দেই যদি জানিব বিচৰা বা পাব বিচৰা তেনেহলে তোমালোকক কি কৰিব লাগিব কোৱাচোন তোমালোকে ইংৰাজীৰ অসমীয়া মিনিংখিনি জানিব লাগিব প্ৰতিটো ওয়াৰ্ডৰ অসমীয়া মিনিংখিনি জানিব লাগিব প্ৰতিটো লাইনৰ অসমীয়া ট্ৰান্সলেট কৰিব পাব লাগিব যদি এইখিনি কৰিব পাৰা তেনেহলে চাবা ইংৰাজী নিচিনা আৰু ইজি সাবজেক্ট তোমালোকৰ না থাকিব ঠিক আছে সো মই যিমানখিনি পাৰিছো লিখি দিম আৰু লগতে কৈ দিম দ্যাট মিন্স অসমীয়াত এতিয়া মই কোৱেশ্চনটো লিখিছো ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত আহিছে সো কেনেকৈ চেঞ্জ কৰিম তো চেঞ্জ কৰিবলৈ হলে আমাক কি জানিব লাগিব কেনেকৈ স্টেপ ওয়াইজ স্টেপ আগুৱাই আহিব লাগিব মই সেইখিনি তোমালোকক বুজাই দি আছো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা প্ৰথমতে এবাৰ কোৱেশ্চনটো পঢ়ি লবা এনেকৈ she is as thin as her mother that means she is as thin mean পাতল তো তাই যিমান পাতল as her mother তাইৰ mother হিমানে পাতল that means তাই আৰু তাইৰ mother একে পাতলৰ কথা কোৱা আছে thinৰ কথা কোৱা আছে তো এতিয়া কথা হল আমাৰ প্ৰথম যেটো নিয়ম হল যে কোনো এটা কোৱেশ্চন যেতিয়া দিয়া থাকিব এক্সামিনেশনত প্ৰথম কাম হল আমাৰ কোৱেশ্চনটো কি মডেলত দিয়া আছে দ্যাট মিন্স কোৱেশ্চনটো কোনটো মডেলত দিয়া আছে বিকজ প্ৰতিটো মডেলৰ মডেল নম্বৰ 1 2 and 3 প্ৰতিটো মডেলৰ নিয়মখিনি কিন্তু বেলেগ ধৰণৰ হয় সেই কাৰণে মডেলটো চিনাক্তকৰণ কৰিব লাগিব তাৰ পিছতে আমি নিয়মখিনি অনুযায়ী বা যিখিনি নিয়ম আছে সেইখিনি অনুযায়ী আমি ডিগ্ৰীটো চেঞ্জ কৰিম এতিয়া মডেল নম্বৰ 1 যেটো আমি পঢ়ি আছো তেনেহলে কেনেকৈ বুজিব পাৰিম যে কোৱেশ্চনটো মডেল নম্বৰ 1 ত দিয়া আছে নে বাকি মডেলত দিয়া আছে আজি আমি ইয়াত মডেল নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰি আছো ইয়াত দেখিবা যিবোৰ কোৱেশ্চন যিবোৰ ডিগ্ৰী কোৱেশ্চনছ দুজন ব্যক্তি বা দুটা বস্তুৰ মাজতহে দেখুওৱা হয় কোনো ধৰণৰ তুলনা কৰা নহব কিন্তু জাস্ট দুজন ব্যক্তি বা দুটা বস্তুৰ মাজতে ভাৰসাম্যখিনি বা ডিগ্ৰীখিনি দেখুওৱা হ'ব তেনেকুৱা কোৱেশ্চন সদায় কোৱা হ'ব মডেল নম্বৰ 1 ত আছে এই কোৱেশ্চনটো চোৱা শিৰ লগত কাৰ কথা কোৱা আছে হাৰ মাদাৰ কিহৰ কথা কোৱা আছে থিন যে তাই যিমান থিন তাইৰ মাদাৰৰ সিমানে থিন হয় দ্যাট মিন্স দুজনৰ মাজত কথা কোৱা আছে দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত যেতিয়া ডিগ্ৰীখিনি দেখুওৱা হ'ব তেতিয়া কোৱা হ'ব তেনেকুৱা ডিগ্ৰী সদায় মডেল নম্বৰ 1 ত আছে এতিয়া আমি কোৱেশ্চনটোৰ যেটো মডেল আছে বা ডিগ্ৰী যেটো মডেল আছে সেইটো আমি বুজা পালো সো মডেলটো ধৰি লোৱাৰ পিছত আমাৰ নেক্সট কাম হ'ব নেক্সট কৰণীয় কামখিনি হ'ব সেইটো হল
কুৱেশ্যনটো কি ডিগ্ৰী লিখা আছে পজিটিভ কম্পাৰেটিভ না সুপাৰলেটিভ ওকে সো এইখিনি ধৰিবলৈ হলে বা জানিবলৈ হলে কি কৰিব লাগিব কুৱেশ্যনটো দেখিবা এডজেক্টিভ বা এডভাৰ্ব কোনটো দিয়া আছে এই কুৱেশ্যনটোত এডজেক্টিভ দিয়া আছে থিন আৰু থিনৰ যেটো আমাৰ কম্পাৰেটিভ ডিগ্ৰী হয় হেতু হল থিনাৰ এন্ড যেটো সুপাৰলেটিভ হেতু হ'ব thinnest সো এইখিনি নিয়ম কিন্তু মই প্ৰথম ক্লাছত কৰি দিছো যদি তোমালোকে এতিয়ালৈকে চোৱা নাই চাই লবা এইখিনি মোস্ট ইম্পৰ্টেন্ট কথা হয় সো এটো হল পজিটিভ থিন কম্পাৰেটিভ থিনাৰ এন্ড সুপাৰলেটিভ thinnest হয় কেনেকৈ হল নিয়মখিনি তোমালোকে আগৰ ক্লাছত পাই যাবা মই ইয়াৰ এক্সপ্লেইন নকৰিম সো এতিয়া আমি যেটো বুজা পালো থিন হল পজিটিভ ফৰ্ম হয় সো যদি এডজেক্টিভটো পজিটিভ ফৰ্মত দিয়া থাকে তেনে হলে কোৱা হ'ব গোটেই কুৱেশ্যনটো পজিটিভ ডিগ্ৰী হয় যদি এডজেক্টিভটো কম্পাৰেটিভ ফৰ্মত দিয়া থাকে তেনে হলে কোৱা হ'ব কুৱেশ্যনটো কম্পাৰেটিভ ডিগ্ৰী লিখা আছে ঠিক তেনেকৈ সুপাৰলেটিভ ডিগ্ৰীটো একেই কথা সো এইখিনিতে আমি বুজা পালো যে the question has been written in positive degree because this adjective form has been given in positive form I hope you understood it to ami buja palu je the question has been written in positive degree okay etia ami change korim change koribole hole konkhini kotha monot rakhibo lagibo moi bujai di asu model number 1 ot thoka degree positive or pora comparative lo change koribole hole tomaloke prothomot hekhot jitu object di ase ba subject er logot jar kotha kowa hoise heitu tomaloke prothomot likhiba কিয় লিখিব লাগিব মই অলপ পিছত বুজাই দি আছো আনসাৰটো লিখি দিয়াৰ পিছত তো ইয়াত কি কোৱা আছে হার মাদাৰৰ কথা কোৱা আছে সো আমি ইয়াত লিখিলো হার মাদাৰ তোমালোক হয়তো নিশ্চয় বুজি আছা নো বুজিলে কমেন্ট কৰিবা ওকে হার মাদাৰ লিখিলো তো হার মাদাৰ লিখাৰ পিছত যেতিয়া আমি সাবজেক্ট এটা লিখিম তাৰ পিছত কিহৰ প্ৰয়োজন হয় ভাৰ্বৰ প্ৰয়োজন হয় তো আমি ইয়াত ভাৰ্ব এটা লিখি দিম মনত ৰাখিবা কোৱেশ্যনত যেটো ভাৰ্ব দিয়া থাকিব অৰ্থাৎ যেটো টেন্সত দিয়া থাকিব সেই টেন্সৰ ভাৱটোৱে তোমালোকে লিখিবা according to the subject to ei question she di asil gotike is hoise iato har mother di ase har mother logot ki hobo is hobo simple okay har mother is tar bisot ame ki likhim okay etia eta question monot rakhiba moi kotha monot rakhiba jikhini moi tomalok koa nai model number 1 or যেটো ডিগ্ৰী দিয়ে থাকিব সেই ডিগ্ৰীটো কেৱল পজিটিভ আৰু কম্পাৰেটিভ ডিগ্ৰীতে পৰিৱৰ্তন কৰা হয় কাৰণ যেহেতু ইয়াত কাৰো লগত তুলনা কৰি দেখুৱা নহয় সেই কাৰণে পজিটিভ আৰু কম্পাৰেটিভ ডিগ্ৰীতে চেঞ্জ কৰিব লাগিব আৰু লগতে তোমালোকৰ কোৱেশ্যনৰ ব্ৰেকেটৰ ভিতৰত দিয়ে থাকিব যে কি ডিগ্ৰী চেঞ্জ কৰিব লাগিব যেটো চেঞ্জ কৰিব লাগিব হেতুতেহে তোমালোকে চেঞ্জ কৰিবা সো আমি ইয়াত কোৱেশ্যনটো পজিটিভ ডিগ্ৰীত পালো গতিকে নম্বৰ 1 ত যেটো পজিটিভ আৰু কম্পাৰেটিভ হয় সেই কাৰণে আমি ইয়াত কম্পাৰেটিভ ডিগ্ৰীত পৰিৱৰ্তন কৰি আছো দিস ইজ দা কম্পাৰেটিভ ডিগ্ৰী ঠিক আছে সো যেটো পজিটিভৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ আমি পৰিৱৰ্তন কৰি আছো সেই কাৰণে প্ৰথম সাবজেক্ট লিখিলো তাৰ পিছত ভাৰ্ব লিখিলো এতিয়া যেটো ডিগ্ৰী ইয়াত দিয়ে থাকিব দ্যাট মিন্স এডজেক্টিভ দিয়ে থাকিব হেতুৰ কম্পাৰেটিভ ফৰ্মটো লিখিব লাগিব সো থিনৰ কম্পাৰেটিভ ডিগ্ৰী কি হয় থিনাৰ হ'ব মই অলপ আগতে দেখুৱাই দিলো আৰু ইয়াত ডাবল এন্ড কিয় হ'ব সেই বিষয়ে মই যোৱা ক্লাছত কৈ দিছিলো তোমালোকে চাই লবা ইয়াত এটা এন্ড দিয়া আছে কিন্তু ইয়াত ডাবল হল তাৰ নিয়ম আছে মই যোৱা ক্লাছত কৈ দিছিলো সো her mother is thinner than she আৰু ইয়াত এটা not হ'ব মই notটোৰ কথা ইয়াত বুজাই দি আছো that means ইয়াত হল her mother is not thinner than she ইয়াত কথাখিনি এইখিনি কোৱা আছে যে তাইৰ মা তাইতকৈ বেছি থিনাৰ নহয় ইয়াত কি কোৱা আছে দ্যাট মিন্স প্ৰথম ডিগ্ৰীটো যেটো কথা কোৱা আছে সেই একেখিনি কথা আমি ইয়াত লিখিছো সো এতিয়া মই নিয়মখিনি প্ৰথমত কৈ দি আছো তাৰ পিছত এইখিনি নট কিয় আহিল বাকিবোৰ কিয় হল সেইখিনি মই বুজাই দি আছো আৰু তাৰ আগত মই প্ৰথমত তোমালোকক পজিটিভৰ পৰা কম্পাৰেটিভ লৈ চেঞ্জ কৰা এটা নিয়ম তোমালোকক দেখুৱাই দি আছো প্ৰথমত সাবজেক্ট লিখিব লাগিব তাৰ পিছত ভাৰ্ব লিখিব লাগে then comparative degree লিখিব লাগিব তাৰ পিছত then শব্দ এটা তোমালোকে লিখিবা কাৰণ কম্পাৰেটিভত then টো তুলনা কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় তাৰ পিছত নাউন লিখিবা okay so this is the structure comparative degree লৈ চেঞ্জ কৰা এটো গঠন হয় তোমালোকে মনত ৰাখিবা যেনেকুৱা প্ৰথম সাবজেক্টৰ প্ৰয়োজন হয় ইয়া যেটো আছে হেতু সাবজেক্ট বনাই দিলু তাৰ পিছত ভাৰ্ব লিখিব লাগে কোৱেশ্চন যেটো টেন্সত দি আছে সেই টেন্সৰ ভাৰ্বটো লিখিবা
সাবজেক্ট হিসাবত তাৰ পিছত যেটো ডিগ্ৰী দিয়ে থাকিব বা এডজেক্টিভ দিয়ে থাকিব হেতু কম্পাৰেটিভ ডিগ্ৰী লিখিব লাগিব যেনেকুৱা ইয়াত দিয়া আছে থিন আমি থিনাৰ লিখিলো তাৰ পিছত দ্যান শব্দ লিখিব লাগে দ্যান লিখিলো আৰু তাৰ পিছত নাউন লিখিব লাগে দ্যাট মিন্স ইয়াত যেটো দিয়ে থাকিব নাউন বা pronoun বা সাবজেক্ট হেতু তোমালোকে ইয়াত লিখিবা তাৰ উপৰিও যদি আৰু কিবা কিবি শব্দ থাকে তোমালোকে ইয়াত লিখি দিবা ঠিক আছে এতিয়া নটৰ কথাটো শুনা ইয়াত নট মই ইয়াত লিখা নাই নটটো তোমালোকে মই ইয়াত অপচনত লিখি দিও ব্ৰেকেটৰ ভিতৰত নটৰ কথাখিনি নট কিয় হ'ব এতিয়া মই তোমালোকক বুজাই দি আছো এই কোৱেশ্চনটোৰ যিখিনি মিনিং হয় সেই একে মিনিংখিনি ইয়াতো থাকিব লাগিব কোনো ধৰণৰ চেঞ্জ নহব যেনেকুৱা ইয়াত কোৱা আছে যে তাইৰ মাকৰ সমান থিন একে দ্যাট মিন্স তো যেহেতু দুজনীয়ে একে থিন হয় পাতল হয় তো পাতলৰ মিনিংখিনি আমি ইয়াতে সেম ৰাখিম এতিয়া কোৱেশ্চনটো মই দেখুৱাই দি আছো ইয়াত কি হল যদি আমি নট নিদু ইয়াত তো আমি লিখিলো হার মাদার তাইৰ মা ইজ থিনাৰ অৰ্থাৎ বেছি পাতল দেন শি অৰ্থাৎ তাইৰ মা তাইতকৈ বেছি থিনাৰ সো ইয়াত কি হল যদি নট নিদু আমি তেনেহলে তাইৰ মা তাতকৈ বেছি থিনাৰ হৈ গল আৰু ইয়াত কোৱা আছে তাইৰ মাৰ নিচনা বা মাৰ সমানহে থিন হয় একে হয় দুজনে থিন কিন্তু ইয়াত যদি নট নিদু তেনেহলে কি হ'ব কম্পাৰেটিভ ডিগ্ৰী চেঞ্জ কৰা মানে কি থিনাৰ থিন মিন্স পাতল থিনাৰ মিন্স তাতকৈ বেছি পাতল এতিয়া ইয়াত থিন বুলি কোৱা আছে আমি ইয়াত থিনাৰ লিখিলো দ্যাট মিন্স বেছি পাতল হৈ গল তাইৰ মা তাতকৈ বেছি পাতল হৈ গল কিন্তু ইয়াত দুজনে একে বুলি কোৱা আছে সো এতিয়া যদি আমি ইয়াত নট লিখি দিও যে হার মাদার ইজ নট থিনাৰ যে তাইৰ মা বেছি পাতল নহয় দেন শি তাইতকৈ সো তাইৰ মা তাইতকৈ বেছি পাতল নহয় দ্যাট মিন্স কি হল তাইৰ মা আৰু তাই একে পাতল সো দ্যাট মিন্স দুটা ডিগ্ৰীৰে মিনিংখিনি অৰ্থখিনি একে ৰাখিবলৈ আমি ইয়াত নট এটা ব্যৱহাৰ কৰিম ঠিক আছে সো এইখিনিতে নিয়মখিনি হল যে মডেল নম্বৰ 1ত যদি কোৱেশ্চনটো নট দিয়া নাথাকে যদি কোৱেশ্চনটোত নট দিয়া নাথাকে তেনেহলে তোমালোকে কোৱেশ্চনটো নট ব্যৱহাৰ কৰিবা দ্যাট মিন্স নেগেটিভ কৰি দিবা আৰু যদি কোৱেশ্চনটো আগৰে পৰা নেগেটিভ হয় তেনেহলে তোমালোকে আনসাৰত নেগেটিভ নকৰিবা সো এনেকুৱা ধৰণৰ গোটেইখিনি কথা গোটেইখিনি নিয়ম মই পিডিএফ ফাইলখনত দি দিছো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো আই হোপ ষ্টুডেন্ট তোমালোকে এইখিনি ভালদৰে বুজিব পাৰিছা এতিয়া মই তোমালোকৰ বাবে নেক্সট এক্সাম্পল এটা দিছো তোমালোকে ভালদৰে চাবলৈ চেষ্টা কৰিবা আৰু লগতে এইখিনিতে মই তোমালোকক জনাই দিও যে এটো হল কোনো এটা পজিটিভ ডিগ্ৰী কম্পাৰেটিভলৈ চেঞ্জ কৰাৰ নিয়ম বা গঠন ঠিক তেনেকৈ যদি এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত দিয়া থাকে এক্সামিনেশন কোৱেশ্চন পেপাৰ দ্যাট মিন্স এটো হল কম্পাৰেটিভ ডিগ্ৰী যদি এই কোৱেশ্চনটো দিয়া থাকে তেনেহলে কিয় চেঞ্জ কৰিম পজিটিভত চেঞ্জ কৰিম সো পজিটিভত চেঞ্জ কৰিলে তেনেহলে কি গঠন হ'ব এটো হল কম্পাৰেটিভ আৰু পজিটিভৰ গঠনটো মই লিখি দি আছো প্ৰথমে সাবজেক্ট লিখিবা তাৰ পিছত ভাৰ্ব তাৰ পিছত এস লিখিবা এডজেক্টিভ দেন এস লিখিবা আৰু তাৰ পিছত নাউন লিখিবা ইফালে আৰু বাকি শব্দখিনি দ্যাট মিন্স পজিটিভত যদি চেঞ্জ কৰিব লাগে তোমালোকে এই গঠনটো ইউজ কৰিবা যদি পজিটিভত কোৱেশ্চনটো দিয়া থাকে তেনেহলে সৰি মই পুনৰবাৰ ৰিপিট কৰি দিছো যদি কোৱেশ্চনটো পজিটিভত দিয়া আছে তেনেহলে কম্পাৰেটিভলৈ চেঞ্জ কৰিব লাগিব কম্পাৰেটিভলৈ চেঞ্জ কৰিবলৈ হলে তোমালোকে এই গঠনটো ইউজ কৰিবা আকৌ যদি কোৱেশ্চনটো তোমালোকৰ কম্পাৰেটিভত দিয়া থাকে তেনেহলে পজিটিভত চেঞ্জ কৰিব লাগিব তেতিয়া হলে তোমালোকে এই গঠনটো ইউজ কৰিবা যেনেকুৱা মই প্ৰুভ কৰি দেখুৱাই দি আছো সাপোজ ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ এক্সামিনেশনত আহিছে সো এই কোৱেশ্চনটো কিহত দি আছে কম্পাৰেটিভ ডিগ্ৰী আৰু এইখিনিতে মই তোমালোকক জনাই দিও যে তোমালোকে কেনেকৈ বুজিব পাৰিবা যে কোৱেশ্চনটো কম্পাৰেটিভ ডিগ্ৰী লিখা আছে সো ডিগ্ৰীটো ধৰিবলৈ হলে তোমালোকে কি কৰিবা জানা তোমালোকে এডজেক্টিভত দেখিবা আগৰ নিচিনা কৈ সো এই কোৱেশ্চনৰ এডজেক্টিভ কি দিয়া আছে থিনাৰ দিয়া আছে থিনাৰটো কি হয় কম্পাৰেটিভ ফৰ্ম হয় এটো পজিটিভ এটো কম্পাৰেটিভ সো এডজেক্টিভটো দেখাৰ পিছতে আমি ডিগ্ৰীটো বুজিব পাৰিম সো এটো কম্পাৰেটিভ হয় গতিকে কোৱেশ্চনটো কম্পাৰেটিভ ডিগ্ৰী লিখা আছে ঠিক আছে সো যেহেতু কম্পাৰেটিভত লিখা আছে তেনেহলে কি কৰিম আমি পজিটিভত চেঞ্জ কৰিম তেতিয়া আমি এই গঠনটো ইউজ কৰিম সো প্ৰথমত কি লাগিব সাবজেক্ট লাগিব সো এই কোৱেশ্চনটো সাবজেক্ট ইয়াত কি আছে সি দিয়া আছে সিটো ইয়াত সাবজেক্ট হ'ব সাবজেক্ট লিখিলো তাৰ পিছত ভাৰ্ব লিখিব লাগিব কোৱেশ্চনটোৰ ভাৰ্ব কি দিয়া আছে ইজ দিয়া আছে সো তেনেকুৱা ভাৰ্ব সাবজেক্ট হিচাপত ইয়াত কি হ'ব ইজ হ'ব তাৰ পিছত লাগিব এস লিখিলো দেন এডজেক্টিভ মিন্স এইটো এডজেক্টিভ হয়
এটো কম্পারেটিভ ডিগ্রি লিখা আছে সেইভাবে হে ইয়া থিনার হৈছে আকো যদি আমি পজিটিভত লৈ যাও তেনে হলে থিনাৰৰ পৰা থিন হ'ব কাৰণ থিনাৰৰ পজিটিভ ফর্ম হল থিন সো আমি অ্যাডজেক্টিভ হিচাপত ইয়া থিন লিখিলো তাৰ পিছত কি লাগিব এস লাগিব এস লিখা হৈছে তাৰ পিছত নাউন নাউন মিন্স ইয়া যেটো সাবজেক্ট দি আছে হেতু ইফালে আহে সো ইয়াৰ বাহিৰত যদি আৰু কিবা কিবি ওয়ার্ড থাকে তেনে হলে তোমালোকে হেকন লিখি দিবা সো ডিয়াৰ স্টুডেন্ট মডেল নাম্বার 1 or যেখিনি কথা আছে গোটেখিনি মই এক্সাম্পলৰ মাধ্যমেৰে তোমালোকক বুজাই দিলো লগতে দুটা গঠন মই ইয়াত কৈ দিছো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা যদি তোমালোকে বুজিছা ইয়েস বুলি কমেন্ট কৰিবা মই এতিয়া আৰু দুটা এটা এক্সাম্পল দি পেলাই তোমালোকৰ কনসেপচনখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি আছো সো তোমালোকে পাৰিলে এটা স্ক্ৰিনশ্বট মাৰি লবা মই এতিয়া নেক্সট এটা এক্সাম্পল দি তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো তোমালোকে হয়তো স্ক্রিনশট খিনি মাৰি লৈছা সো ডিয়াৰ স্টুডেন্ট এইখিনিতে মই পুনৰ এবাৰ জনাই দিও যে আমি এটো হল ডিগ্ৰীৰ সেকেন্ড ক্লাস আৰু সেকেন্ড ক্লাসত আমি মডেল নম্বৰ 1 খিনি স্টাৰ্ট কৰি দিলো মডেল নম্বৰ 3 লৈকে আছে আজি আমি মডেল নম্বৰ 1 ৰ যিমানখিনি কথা আছে সেইখিনি আমি প্ৰেক্টিস কৰিম আৰু যোৱা ক্লাসত আমি গোটেইখিনি ডিগ্ৰী নিয়মবোৰ প্ৰেক্টিস কৰিছো তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা তাতে চাই লবা ঠিক আছে সো এটা এক্সাম্পল দি পেলাই মই তোমালোকক ভালদৰে বুজাই দিলো এতিয়া মই বেলেগ ধৰণৰ এক্সাম্পল দি পেলাই তোমালোকৰ কনসেপচনখিনি বেছি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম সো সাপোজ ধৰি লোৱা এনেকুৱা ধৰণৰ কোৱেশ্চনছ আকৌ তোমালোকৰ এক্সামিনেশন কোৱেশ্চন পেপাৰত আহিছে যেনেকুৱা he runs faster than his brother. I have written a question. The question is that he runs faster than his brother. This is the question. So suppose ধৰি লোৱা question তো তোমালোকৰ পৰীক্ষাত আহিছে প্ৰথমত কি কৰিব লাগিব প্ৰথমত মডেল তো ধৰিব লাগিব কাৰণ মডেল হিচাপত নিয়মবোৰ চেঞ্জ হ'ব আমি যেহেতু মডেল নম্বৰ 1 শিকি আছো গতিকে মডেল নম্বৰ 1 এ হ'ব এটা নো ডাউট সো he runs faster than his brother that means tai দৌৰে faster বেছি বেগেৰে then means কৈ তোমালোকে মনত ৰাখিবা then শব্দটোৰ অৰ্থ হৈছে কৈ so he runs তেখেত দৌৰে faster বেছি বেগেৰে দৌৰে then কৈ কাটকৈ his brother তাইৰ ব্ৰাদাৰতকৈ অৰ্থাৎ তেখেতৰ ভাইটিতকৈ বেছি বেগেৰে দৌৰে so this is the question ইয়াত কাৰ মাজত ডিগ্ৰীটো দেখুৱা আছে কেইজন ব্যক্তি বা কেইটা বস্তুৰ মাজত দেখুৱা আছে তোমালোকে চাবা ইয়াত হি আৰু তেখেতৰ ব্ৰাদাৰৰ মাজত দেখুৱা আছে যে কোনে বেছি দৌৰে আৰু কোনে বেছি নদৌৰে so এইখিনি দেখুৱা আছে so মই তোমালোকক কি কৈছিলো যেতিয়া দুজন ব্যক্তি বা দুটা বস্তুৰ মাজত ডিগ্ৰীখিনি দেখুৱা হ'ব তেতিয়া কোৱা হ'ব তেনেকুৱা ডিগ্ৰী সদায় মডেল নম্বৰ 1 ত থকা বুলি কোৱা হ'ব so now we understood that this degree has been written in model number 1 so এতিয়া আমাৰ বাকি যিখিনি নিয়ম বা কথা হেখিনি মনত পেলাব লাগিব এতিয়া আমি ধৰি লম এটো কি কোৱেশ্চনত দিয়া আছে এটো হল কি ডিগ্ৰী দিয়া আছে এটো হল কম্পাৰেটিভ ফর্ম হয় ফার্স্ট ফাস্টার ফাস্টেস্ট হয় ফার্স্ট ফাস্টার ফাস্টেস্ট গতিকে আমি বুজা পালো যে কোৱেশ্চনটো কম্পাৰেটিভ ডিগ্ৰী লিখা আছে ঠিক আছে এতিয়া আমি কি হয় চেঞ্জ কৰিম পজিটিভ তাৰ উপৰিও এইবোৰ চিন্তা কৰিব নালাগে কাৰণ তোমালোকৰ এক্সামিনেশন কোৱেশ্চন পেপাৰত ইয়াত লিখা থাকিব যে কোৱেশ্চনটো কি ডিগ্ৰী চেঞ্জ কৰিব লাগিব সো এটো পজিটিভ হয় কম্পাৰেটিভ হয় আমি পজিটিভলৈ চেঞ্জ কৰিম সো এতিয়া পজিটিভলৈ চেঞ্জ কৰিবলৈ হলে আমাক কি কৰিব লাগিব তোমালোকে প্ৰথমত কি কৰিবা হেখত যেটো নাউন দিয়া আছে হেতু তোমালোকে প্ৰথমত আনিবা আগৰ নিচিনাকৈ সো তাৰ উপৰিও যেটো গঠন আছে মই আকৌ এবাৰ গঠনটো লিখি দি আছো তোমালোকে চাই লবা গঠন অনুসৰিও তোমালোকে চেঞ্জ কৰিব পাৰিবা সাবজেক্টৰ পিছত ভাৰ্বৰ প্ৰয়োজন হয় তাৰ পিছত নটৰ প্ৰয়োজন হ'ব পাৰে নহব পাৰে তাৰ পিছত এস এডজেক্টিভ এস লিখিবা দেন এস তাৰ পিছত নাউন লিখিবা সো এইখিনি হল পজিটিভ ডিগ্ৰী লৈ চেঞ্জ কৰা নিয়ম কোনবৰ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী ঠিক আছে তো প্ৰথমত কি লাগিব সাবজেক্ট লাগিব সো his brother will be subject here I have written here his brother okay so I have written here his brother now we have to write the verb form so এতিয়া আমাক verb লিখিব লাগিব তাৰ পিছত নটৰ প্ৰয়োজন হলে লিখিব লাগিব নহলে নিলিখিম আমি so এতিয়া কোৱেশ্চনটো দেখা কোৱেশ্চনটো ইয়াত কোৱেশ্চনটো নেগেটিভ নহয় কোৱেশ্চনটো affirmative লিখা আছে that means ইয়াত কোনো not বা তেনেকুৱা ধৰণৰ নেগেটিভ ওয়াৰ্ড দিয়া হোৱা নাই
সো আমি বুজা পালো যে কোৱেশ্চনটো নেগেটিভত লিখা হোৱা নাই ঠিক আছে তেনেহলে আমাক কি কৰিব লাগিব কোৱেশ্চনটো নেগেটিভত বনাব লাগিব মই প্ৰথমতে কৈ দিছিলো কোৱেশ্চনটো নেগেটিভ হলে নেগেটিভ কৰিব নালাগে আৰু যদি কোৱেশ্চনটো নেগেটিভত দিয়া নাই তেনেহলে নেগেটিভ বনাব লাগিব আৰু এই কোৱেশ্চনটো নেগেটিভত দিয়া নাই গতিকে আমি নেগেটিভ বনাম এতিয়া নেগেটিভ বনালে কি কৰিব লাগিব এতিয়া ভাৰ্ব লাগিব এটা ভাৰ্বটো আমি অলপ পিছত লিখি আছো ভাৰ্বৰ পিছতে আমাৰ কি আহিব ইয়া নট আহিব কাৰণ নেগেটিভ তোমালোকে আগৰ পৰা শিকি আহিছা যে সাবজেক্টৰ পিছত হেল্পিং ভাৰ্ব তাৰ পিছতে নেগেটিভৰ নট হয় তাৰ পিছত কি হ'ব কোৱাচোন মেইন ভাৰ্ব এটো হল নেগেটিভৰ গঠন ইয়াত হেল্পিং ভাৰ্ব আহিব হেল্পিং ভাৰ্ব দেন নট লিখিব লাগে তাৰ পিছত মেইন ভাৰ্ব লিখিব লাগে এটো হল নেগেটিভৰ গঠন সো সাবজেক্টটো লিখিলো আমি এতিয়া মেইন ভাৰ্ব ইয়াত হেল্পিং ভাৰ্ব লিখিব লাগিব তাৰ পিছত মেইন ভাৰ্ব এতিয়া হেল্পিং ভাৰ্বটো আমি কৰ পৰা পাম হেল্পিং ভাৰ্বটো পাম আমি মেইন ভাৰ্বৰ পৰা ইয়াত মেইন ভাৰ্বটো কি দিয়া আছে ৰান্স দিয়া আছে ৰান্সটো কি হয় v5 ফৰ্ম হয় দ্যাট মিন্স ভাৰ্বৰ লগত s বা es যোগ হৈ থাকিলে তেনেকুৱা ভাৰ্বক কোৱা হয় v5 সো v5 ৰ পৰা কি হেল্পিং ভাৰ্বৰ প্ৰয়োজন হয় তোমালোকে হয়তো নিশ্চয় জানা ডাস হয় v5 ৰ পৰা ডাস হেল্পিং ভাৰ্ব লোৱা হয় সো এতিয়া আমি হেল্পিং ভাৰ্ব কি পালো ইয়াত ডাস সো his brother does তাৰ পিছত নেগেটিভ হল এতিয়া কি লাগিব মেইন ভাৰ্ব কোনটো হয় এটোৱে মেইন ভাৰ্ব হয় এটো মেইন ভাৰ্ব আকৌ ইয়াত লিখিব লাগিব কিন্তু মনত ৰাখিবা যেতিয়া তোমালোকে কোনো মেইন ভাৰ্বৰ পৰা হেল্পিং ভাৰ্ব do did does অৰ ইউজ কৰিবা তেতিয়া কিন্তু পুনৰ এবাৰ যেতিয়া সেই মেইন ভাৰ্বটো ইয়াত লিখিবা তেতিয়া সদায় মেইন ভাৰ্বটো v1 ফৰ্মত হয় দ্যাট মিন্স প্ৰেজেন্ট ফৰ্মত হয় তো ইয়াত কি হ'ব ৰান হ'ব ইয়াত s নহব কাৰণ আমি ইয়াত does লিখি দিছো so his brother does not run so আমি সাবজেক্ট পালো his brother ভার্ব পালো does not run পালো আমি নেগেটিভ কৰি দিলো ইয়াত এতে কি লাগিব adjective s লাগিব so s লিখি দিলো তাৰ পিছত কি লাগিব adjective লাগিব কোৱেশ্চনটো adjective কোনটো হয় faster হয় faster এটো কম্পাৰেটিভত লিখা আছে আমাক কি হয় লিখিব লাগিব পজিটিভ faster পজিটিভ কি হ'ব fast faster পজিটিভ হ'ব fast এটো লিখি দিলো এতে কি আহিব s আহিব s লিখি দিলো তাৰ পিছত নাউন এটো নাউন মিন্স ইয়াত যেটো সাবজেক্ট আছে সেই সাবজেক্টটো ইয়াত হ'ব হি দি আছে হি হ'ব এটা কথা মই তোমালোকক বুজাই দিও বহুত ষ্টুডেন্ট এনেকুৱা ধৰণৰ ভুল কৰি দিয়ে যেনেকুৱা হি আছে ইয়াত হিম লিখি দিয়ে আই থাকিলে ইয়াত মি লিখি দিয়ে তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত যি pronoun থাকিব ইয়াত যেটো pronoun ইয়াত দিয়া থাকিব হেতু pronoun তোমালোকে ইয়াত সেম লিখিবা কোনো ধৰণৰ পৰিৱৰ্তন নকৰিবা আই থাকিলে মি নকৰিবা সি থাকিলে হার নকৰিবা হি থাকিলে হিম নকৰিবা যেনেকৈ ইয়াত হি দিয়া আছে হিম নকৰিবা হিয়ে লিখিবা কোনো ধৰণৰ পৰিৱৰ্তন নকৰিবা ঠিক আছে so this is the right answer I have written his brother does not run as fast as he so this is the right answer যদি তোমালোকে বুজিব পাৰিছা তেনেহলে কমেন্ট বক্সত yes বুলি কবা so মই দুটা এক্সাম্পল দি প্লাই গোটেইখিনি নিয়ম বুজাই দিলো এনেকুৱা তো বহুত এক্সাম্পল আছে ইমান বৰ এক্সাম্পল ইয়াত প্ৰেক্টিস কৰা সম্ভৱ নহয় সময়ৰ কথা আছে তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা আৰু আমি নেক্সট ক্লাছত অৰ্থাৎ অহাকালি ক্লাছত মডেল নম্বৰ 1 ৰ জাস্ট আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট যিবোৰ ডিগ্ৰী আছে সেইবোৰ প্ৰেক্টিস কৰিম তোমালোকৰ এক্সামিনেচনৰ বাবে উপকাৰ হ'ব বা তোমালোকৰ হেল্প হ'ব ঠিক আছে সো তোমালোকে পাৰিলে এটা স্ক্ৰিনশ্বট মাৰি লবা আজি আমি ইয়াতে ক্লাছটো শেষ কৰি দিম নেক্সট ক্লাছত মই মডেল নম্বৰ 1 ৰ বিভিন্ন ধৰণৰ কোৱেশ্চনৰ প্ৰেক্টিস কৰি দেখুৱাম আৰু তোমালোকৰ কনসেপচন খিনি মই পুনৰ এবাৰ ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে সো মাই ডিয়াৰ ষ্টুডেন্ট মই যেটো গোটেইখিনি ইয়াত বুজাই দিলো ক্লাছটো মই ইয়াত শেষ কৰিবলৈ ওলাইছো যদি ক্লাছটোৰ পৰা তোমাৰ উপকাৰ হৈছে বুলি তোমালোকে ভাবি আছা তেনেহলে লাইক কৰিবলৈ নাপাহৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিবা কাৰণ এই কাৰণে তোমালোকে সাবস্ক্ৰাইব আৰু নটিফিকেশন বেলটো প্ৰেছ কৰিবা যাতে যেতিয়া মই তোমালোকৰ বাবে কিবা ভিডিও আপলোড কৰি দিম বা যেতিয়া মই তোমালোকৰ বাবে লাইভ ক্লাছত আহিম তোমালোকে কি পাই যাবা নটিফিকেশনটো পাই যাবা তেতিয়া তোমালোকে লাইভ ক্লাছটো চাব পাৰিবা লগতে মোৰ ভিডিওবোৰ চাব পাৰিবা ঠিক আছে তো শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিবা কাৰণ তোমালোকৰ লাইক শেয়াৰৰ ওপৰত আমালোকৰ মোটিভেশন ভাল হয় ঠিক আছে সো ডিয়াৰ ষ্টুডেন্ট মই তেনেহলে ইয়াতে ৰাখি দিছো আজি আমি নেক্সট ক্লাছত পুনৰ কথা পাতিম তো আজিলৈকে এইখিনিয়ে থ্যাংক ইউ হ্যাভ আ গুড ডে